নমস্কাৰ মই নবজতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিও দিছো আশা কৰো আপোনালোকে হেকলৈকে চাব আপোনালোকে হয়তো এই নোটিছখন দেখিছে মানে এজন প্ৰাৰ্থীয়ে কেবাখনো সাৰ্টিফিকেট দি তেওঁ এপ্লাই কৰিছে যাৰ ফলত সেই একেজন প্ৰাৰ্থীৰ নাম এলপিতে দুবাৰ আহিব পাৰে হয়তো ইউপিটো দুবাৰ আহিব পাৰে কাৰণ তেওঁ সিটেট দি এলপি পাছ হৈছিল আকৌ আসাম টেট দিও তেওঁ এলপি পাছ হৈছিল দুইখন দি তেওঁ এপ্লাই কৰিলে কাৰণ এপ্লিকেশন নাম্বাৰ বিলাক বেলেগ বেলেগ এপ্লিকেশন আইডি বেলেগ হৈ গুছি গল পাৰে তেনেকৈ আবেদন কৰিব কৰিছিলে বহুতে ইউপিও ঠিক তেনেকৈ সিটেট আসাম টেট ডাবল ডাবল আছে কাৰবা আকৌ সিটেটে ডাবল আছে তো মানে তেওঁ ধক 2024 চনত পাস কৰিলে আকৌ 25 চনটো পাস কৰিলে তেনেকৈ তেওঁ ডাবল হৈ গুছি গল সিটেটৰ সাৰ্টিফিকেট ইউপি কাৰণে তেনেকৈ এলপিও ডাবল ডাবল আছে ইউপিও ডাবল ডাবল আছে তেওঁ চাৰিখন মানে সাৰ্টিফিকেট হয় এলপি ইউপি মিলাই চাৰিখন দি তেওঁ আবেদন কৰিলে তিনিখনকে জিলা বাছনি কৰিলে মানে অসমৰ প্ৰাইভেট জিলাতে তেওঁ আবেদন কৰিলে আৰু এই সিস্টেমটো কাৰণে আবেদন কৰিব পৰা কাৰণে কি হৈছে মানে এই যিখন নোটিছ তুমি দেখিছে এই নোটিছখন দিবলৈ বাধ্য হৈ গৈছে কাৰণ একেজন প্ৰাৰ্থীয়ে প্ৰত্যেকটা নাম উঠাবলৈ সক্ষম হৈছে কাৰণ এই প্ৰাৰ্থীজনৰ সকলোতে নম্বৰ বেছি তেওঁ একাডেমিক কোৱালিফিকেশনটো ভাল লগতে টেটৰো তেওঁ যথেষ্ট নম্বৰ পাই পাছ কৰিছে কিন্তু তেওঁ এটাই খণ্ডে যে মই চাকৰি নেপাম নেকি যদি মই এখন দি এপ্লাই কৰোঁ তেতিয়াহলে হয় নেপাব পাৰো গতিকে মই চাৰিখন সাৰ্টিফিকেট দি আবেদন কৰিছো তেতিয়া মই পাই যাম চাকৰি গতিকে সেই প্ৰসেছত তেওঁলোক গৈ আছে কাৰণ যে তিনিখনকৈ জিলা নিৰ্বাচন কৰিব দিছে সেই কাৰণে তেওঁলোকে মানে কেবাখনো সাৰ্টিফিকেট দি আবেদন কৰিলে আৰু যাৰ ফলত এতিয়া অভাৰলেপিং হৈছে আপোনালোকে নিশ্চয় জানে অভাৰলেপিং নহবৰ কাৰণে আমি চেষ্টা কৰি আছো যে অভাৰলেপিং যাতে নকৰে প্ৰাৰ্থীবিলাকে নিজে কৰি আছে অভাৰলেপিংটো এতিয়া এই অভাৰলেপিং নহবৰ কাৰণে বা অভাৰলেপিংটো হেক কৰিবৰ কাৰণে মই কেইটামান উপায় দিব বিচাৰিছো চৰকাৰখনে এই কথাখিনি যদি বিবেচনা কৰি চায় তেতিয়াহলে হয়তো অভাৰলেপিং একেবাৰে নোহোৱা হৈ যাব এক নম্বৰ পইণ্ট মই জনাব বিচাৰিছো যে যিসকল প্ৰাৰ্থীয়ে এলপি আৰু ইউপি দুইটাতে পাছ হৈ আছে দুখন সাৰ্টিফিকেট আছে তেওঁ এলপি টো পাছ হৈ আছে ইউপি টো পাছ হৈছে ইত্যাদি বা আসাম টেট দিও তেওঁ পাছ হৈ আছে তেতিয়াহলে সেই প্ৰাৰ্থীজনে যদিহে তেওঁ এলপিত আবেদন কৰে তেতিয়া তেওঁ ইউপিত আবেদন কৰিব তেওঁ দিব নালাগে যদি এলপিত আবেদন কৰে তেওঁ ইউপিত আবেদন কৰিব দিব নালাগে যদি তেওঁ ইউপিত আবেদন কৰে তেওঁ এলপিত আবেদন কৰিব দিব নালাগে কিয় নালাগে কাৰণ যদি তেওঁ এলপিত আবেদন কৰে তেতিয়াহলে তেওঁ এলপিত চাকৰিটো ধক পাই গল ইউপিত ধক তেওঁ আবেদন কৰিব নোৱাৰিলে কাৰণ যিকোনো এটাতে পাৰে এখনে দি পাৰিব মানে যদি তেওঁ এলপিত আবেদন কৰে ইউপিত নোৱাৰে গতিকে এলপিত তেওঁ আবেদন কৰিলে ইউপিত ধক নোৱাৰিলে থাকি গুছি গল সাৰ্টিফিকেট তেওঁ ধক এতিয়া জবটো ধক এলপিত পাই গুছি গল সেই এলপিত পোৱাৰ পিছত তেওঁটো ইউপিত পাম বুলি ভাবিছিলে কাৰণ ইউপিটো যথেষ্ট নম্বৰ আছিলে ভাবিলে যে মই এলপিত পোৱাৰ চান্সটো বেছি আছে তেওঁ যতেই চান্স বেছি থাকে তাতেই তেওঁ আবেদন কৰক তেওঁ এলপিত ধক চান্সটো বেছি আছিল তেওঁ এলপিত আবেদন কৰিলে 5 বছৰ পিছত তেওঁ কি কৰিলে ইউপিত যিখন মানে তেওঁ মাৰ্কশিট যিখন তেওঁ আছে সাৰ্টিফিকেট ইউপিত তেওঁ মানে চাকৰিটো ল'ব পৰা সিস্টেমটো কৰিব লাগে 5 বছৰ পিছত তেওঁ কোনো কম্পিটিশন যাবৰ দৰকাৰ নাই ডিডব্লিউ ফালৰ পৰা টিচাৰ আপগ্ৰেডেশন ড্ৰাইভ এটা বনাব লাগে যেনেকৈ এনে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ বনাইছিলে ঠিক তেনেকৈ টিচাৰ আপগ্ৰেডেশন এটা ড্ৰাইভ বনাব লাগে আপগ্ৰেড হ'বৰ কাৰণে সেই ড্ৰাইভটো বনোৱাৰ পিছত তাত তেওঁলোকে আবেদন কৰিব ইউপি কাৰণ তেওঁ 5 বছৰ যেটো এলপি শিক্ষক হৈ গল এলপি স্কুল শিক্ষক এটা কৰিলে তেওঁ আমনি লাগিলে 5 বছৰ কৰি তেওঁ ইফালে তেওঁ সাৰ্টিফিকেট আছে কেইটকান পইচা বেছি মাত্ৰ এলপি তেওঁ কৰিব বিচৰা নাই মানে ধৰিলে যে তেখেতে ভাবিলে যে নাই মই ইউপিতে কৰো তেওঁ যেটো আগতে পাছ হৈছিল সাৰ্টিফিকেটখন যেটো এলপি আৰু ইউপি ডাবল পাছ হৈছিল গতিকে তেওঁ ইউপি আপগ্ৰেড হ'ব এই সিস্টেমটো কৰিলে কি হ'ব এই যে প্ৰাৰ্থীজনে যে দুবাৰ যে আবেদন নকৰিলে এলপিত আৰু ইউপিত দুইটাতে যে নকৰিলে যাৰ ফলত কি হ'ল অভাৰলেপিং নহলে যদি ইউপিত আবেদন কৰে তেতিয়া ইউপিত যদি চাকৰিটো পাই যায় তেওঁটো এলপিত কৰিবলৈ দৰকাৰে নাই গতিকে তেওঁ যিকোনো এটা বাছনি কৰিব লাগে যদি তেওঁ এলপিত বাছনি কৰে তেতিয়াহলে এলপিত যদি জবটো পাই যায় তেওঁ ইউপিলে কোনো কম্পিটিশন নোহোৱাকৈ তেওঁ আপগ্ৰেড হ'ব পাৰিব এতিয়া কম্পিটিশন আছে যেটো তেওঁ সিস্টেমটো এটো হৈ আছে ধৰি লওক
এতিয়া তেওঁ যদি এলপি চাকৰিটো পাই যায় ইউপিত ধৰক নেপালে দুইটা আবেদন কৰিছিলে ইউপিত নেপালে তেওঁ কি কৰে আকৌ টেট পৰীক্ষা দিয়ে টেট পৰীক্ষা দিয়াৰ পিছত তেওঁ নম্বৰ ইনক্ৰিজ কৰি আকৌ ইউপিত আবেদন কৰে যাৰ ফলত কি হৈছে এই শিক্ষক কিজনে পাই থকা কিজনে পাই থাকে মানে তেওঁ এবাৰ ধৰক নেপালে নেক্সট বাৰ তেওঁ ইউপিত ভাল নম্বৰ পাই গ'ল তেওঁ ইউপিত আবেদন কৰিলে এই এলপি চাকৰিটো এইটো গুচি যাব নাই যিহেতু প্ৰত্যেক বছৰে নিযুক্তি দিবলৈ গৈ আছে সেইকাৰণে মই কথাখিনি বুজাই কৈছো যে প্ৰত্যেক বছৰে নিযুক্তি দিবলৈ গ'লে মানে কি কৰিব এলপিত পোৱা কিজনে ইউপিত প্ৰত্যেক বছৰে আবেদন কৰি থাকিব গতিকে সেইটো কৰিবলৈ দিব নালাগে যিকোনো এটাতে পাৰিব এজন প্ৰাৰ্থীয়ে যিকোনো এটাতে পাৰিব ডাবল কৰিব নোৱাৰে যদি তেনেকুৱা যদি ডাটাখিনি পাই যায় মানে তেওঁলোকে কিছুমানটো কৰি দিব তেনেকে ডাইৰেক্ট ৰিজেকশ্যন আহি যাব কাৰণ তেওঁ নাম একে পাই যাব দেউতাকৰ নাম একে পাব মানে মাৰ্কছ বিলাক একে পাই যাব একাডেমিক কোৱালিফিকেশ্যন বিলাক একে পাই গ'ল ইফালে তেওঁ টেটৰ নম্বৰটো বেলেগ পাই গ'ল তাতে গম পোৱা যাব গতিকে এনেকুৱা এটা হেৰি বনাব লাগে যাতে সফটৱেৰ বনাব লাগে যাতে তেওঁ দুইটাত কৰিব নোৱাৰে যিকোনো এটাতে পাৰিব এলপি আৰু ইউপি এটাতে পাৰিব গতিকে সেই চিষ্টেমত যদি কামটো কৰে তেতিয়াহ'লে কিন্তু অভাৰলেপিং নোহোৱা হৈ যাব আৰু ডাবল যদি কোনোবা কৰেও তেওঁ দুইটাতে যদি ডাবলো যদি কোনোবা কৰি দিয়ে ধৰক কিবা কৰি পেলাই হ'লেও তেওঁ কি কৰিব লাগে দুইটাতে কেনচেল কৰি দিব লাগে ডাবল যেতিয়া তেওঁ কৰিব তেওঁ ভেৰিফিকেশ্যনৰ সময়ত যেতিয়া তেওঁৰ নামটো চাৰ্চ কৰিব এলপি আৰু ইউপি ডাবল লাই গুচি গ'ল তেওঁ ৰিজেক্ট কৰি দিব লাগে তেতিয়াতো প্ৰাৰ্থীসকলে ভয় নকৰিব যিকোনো এটাতে কৰিব নাই ইউপিত কৰিব নহ'লে এলপিত কৰিব ভেৰিফিকেশ্যন কেনচেল কৰিলে হৈ যায় উপায় সেইটোৱে আছে ভালকে চাব লাগে যে তেওঁ এলপিত কৰিছে নে ইউপিত কৰিছে বোলে এলপিত কৰিছে তেতিয়া তেওঁ ইউপিত চালে তেওঁৰ নামটো নাই ইউপিত গতিকে তেওঁ ৰাখিব লাগে বোলে তেওঁ এলপিটো নাম ওলাইছে ইউপিটো নাম ওলাইছে একেজন প্ৰাৰ্থীয়ে সকলো চালে যিহেতু ফটো থাকে ফটো বেলেগ বেলেগ দিব নোৱাৰে মানুহ সব মিলাই চালে মাৰ্কছবিলাক মিলাই চালে ফটো চালে মিলাই চালে যে মানুহ একেজন গতিকে তেওঁ দিব নালাগে চাকৰিটো ৰিজেক্ট কৰি দিব লাগে গতিকে সেইটো এটা মানে অভাৰলেপিং নোহোৱা হোৱাৰ এটা প্ৰচেছ এই প্ৰচেছত যদি যায় তেতিয়াহ'লে সাকসেস হ'ব চৰকাৰখন মানে শিক্ষকৰ ক্ষেত্ৰত বাকি ক্ষেত্ৰত মই ক'বলৈ যাওঁ যেটো ইয়াত টিচিং লাইনৰ ভিডিঅ' মই যিটো বনাই থাকো মই বাকি বিলাকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কৰিলে ভাল আৰু যিবিলাকে নেকি এতিয়া ধৰক টেট কাম ৰিক্ৰুটমেন্টৰ কাৰণে যিবিলাকে প্ৰিপাৰেচন কৰি আছে টেট কাম ৰিক্ৰুটমেন্টৰ এটা পাছিং মাৰ্ক থাকিব লাগে যেটো আপোনালোকে জানে যে যোৱাবাৰ তেনেকে পাছিং মাৰ্ক নাছিলে দুই পোৱা বিলাকো চাকৰি পাই গৈছে আনকি যদি হুকুৱালিও যদি ইয়াত মানে পৰীক্ষা দিয়ালে হয়তো পাছ হৈ গ'ল কাৰণ 2 নম্বৰটো হি উঠাই দিব মানে অলগুটি তলগুটি পাৰি কি যদি বিএড কৰা হলে হয়তো ইয়াতো পাছ হৈ গৈছে গ'ল গতিকে এনেকুৱা ধৰণৰ মানুহ ইয়াত জব পাই যাব যিটো সিস্টেম বনাইছে মানে টেট কাম ৰিক্ৰুটমেন্টৰ এই সিস্টেমত হুকুৱালিৰ দৰে মানুহে পাছ কৰি গৈ যাব শিক্ষক কৈ থাকিব ভুলে উঠে ইংলিছ মাৰি পেলাই কিন্তু আপুনি জব কৰিব নোৱাৰে জব নাপাব পাৰে আপুনি কিয় নাপাব পাৰে আপুনি কাৰণ কেলে আপুনি জেনাৰেল ক্যাটাগৰী প্ৰাৰ্থী জেনাৰেলটো বহুত কাটক গুছি যাব গতিকে এতিয়া কোনোবা ধৰক এসটি এসৰ মানুহ তেওঁটো 2 নম্বৰ পালো পাছ হৈ যাব বুলি ভাবিব তেওঁটো বহি যাব জন না যায় ইনে পৰীক্ষা দিব পাছ হৈ গুছি যাব কোনোবা এসটি প্লেনৰ মানুহ নাই বুলি জানিব যে বিএড কা মানুহ খুব কম আছে গতিকে মই নপঢ়িলো হ'ব মই জাহাৰা দি দিম পৰীক্ষা কোৱা সাৰ্টিফিকেটখন কিনি আনিব বা কোৱা ধৰক এতিয়া বনাই আনিব এপ্লাই কৰি দিব তেনেকে ভুৱাকেটো তেনেকুৱা চাকৰি লোৱা মানুহ পাইছো তো আমি তেনেকৈ লৈ ল'ব পাৰে কিছুমানে ক'ব নোৱাৰি কিবা কাৰণ ধৰক মানে ধুলি মাৰি দিলে কম নোপোৱাকে তেনেকেতো লৈ ল'ব গতিকে সেইটো এটা কথা আছে সেইকাৰণে মই কৈছো যে এটা পাছিং মাৰ্ক দিব লাগে যদি তেওঁ পাছ কৰে ধৰক আগতে আছিলে মানে যদি জেনাৰেল ক্যাটাগৰী প্ৰাৰ্থী হয় দুইখন পেপাৰ মিলাই 60 না 120 পাব লাগে সেইটো সিস্টেম আছিলে এনেকুৱা সিস্টেম কৰিব নালাগে এটা পাছিং মাৰ্কৰ ক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ হ'ব লাগে বলে যেনেকে টেটৰ কাৰণে এসটি প্লেনৰ কাৰণে যিমান ধৰক 80 পাব লাগে এসটি এসৰ কাৰণে 80 পাব লাগে ওবিসি কাৰণে 80 পাব লাগে ধৰক টেটৰ যেনে সি টেটৰ যেনেকুৱা ধৰণৰ আসাম টেটৰ যেনেকুৱা ধৰণৰ 80 পাব লাগে গতিকে এই সিস্টেম জেনাৰেলৰ কাৰণে 90 পাব লাগে এই এটা বান্ধি দিব লাগে যে টেট কাম ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰটো যদি তেখেত জেনাৰেল ক্যাটাগৰী প্ৰাৰ্থী হয় যদি 150 নম্বৰ যদি পৰীক্ষা হয় তেতিয়াহলে তেওঁ 90 পাবই লাগিব তেতিয়াহে তেওঁ পাছ কৰিব আৰু যদি তেওঁ ওবিসি এসটি এসসি ক্যাটাগৰী হয় তেতিয়াহলে তেওঁ 80 পাবই লাগিব তেনেকুৱা কৰি দিলেহে প্ৰাৰ্থীসকল কষ্ট কৰিব নহলে নকৰে
কাৰণ একাংশ প্ৰাৰ্থীয়ে ওপৰতে চাকৰি পাই যাব, কোনোবাই ধৰক পঢ়ি পেলাইও চাকৰি নাপাব। জেনেৰেলৰ কাৰণে বহুত বেছি পোষ্ট নোলিয়ায়, গতিকে সেইকেইটা পোষ্টৰ মাজত কম্পিটিশ্যন হ'ব, যাৰ কাৰণে তেওঁলোকে পঢ়িব লাগিব, বাকীসকলতো ওপৰতে পাই থাকিব চাকৰি মানুহ নাই বুলি। যোৱাবাৰতো কম্পিটিশ্যন হোৱা নাই টেট কাম ৰিক্ৰুইটমেণ্টত, গতিকে নেক্সট টেট কাম ৰিক্ৰুইটমেণ্ট আহি আছে, তাৰ কাৰণে আকৌ প্ৰত্যেক প্ৰিপেৰেশ্যন চলাই আছে যে তেওঁলোকে জানে যে মই ST প্লেনৰ মানুহ বা ST এইচৰ মানুহ বা মই SC মানুহ, গতিকে বহুত বেছি কাটত নাযায়, কম নম্বৰ পালো হৈ যাব, গতিকে বেছি নপঢ়ো মই, বাকীকেইটা কষ্ট কৰি থাকিব। গতিকে প্ৰত্যেকৰ কাৰণে সমান হ'ব লাগে। এইটো নহয় যে কেৱল কাষ্ট চিষ্টেমটো উঠাই দিব লাগে, এইটো নহয়। কাষ্ট চিষ্টেমটো উঠাই দিলে বহুত সমস্যা হৈ যাব, কাৰণ পূৰ্বে চলি অহা এটা প্ৰচেছ, আৰু তাত কৰি পেলাই এইবিলাক খেলি কৰিব নালাগে। গতিকে বহুতে সেইটো ক'ব যে কাষ্ট চিষ্টেমটো উঠাই দিবই লাগে, এনেকুৱা কাম বহুত আছে। এনেকুৱা নহয়, আপুনি মানে ST প্লেনৰ মানুহজনৰ লগত আপুনি জেনেৰেল কাষ্টৰ মানুহজন একেলগে মিলালে নহ'ব, চবৰ মাইণ্ড একে নহয়। কোনোবাই কষ্ট কৰিব, এতিয়া ST প্লেনৰ মানুহবিলাকে যথেষ্ট কষ্ট কৰে, তেওঁলোকে পঢ়িবলৈ সময় নাপায়। ST এইচৰ মানুহবিলাকে কষ্ট কৰে, বা OBC মানুহ কিছুমানে, OBC মানুহ আৰু জেনেৰেল মানুহবিলাক প্ৰায় ইকুৱেলি হৈ থাকে, তেওঁলোকে বহুত বেছি কষ্ট নকৰে। কিন্তু সেই কষ্ট কৰি থকা মানুহবিলাকৰ লগত যিসকল নেকি ওপৰতে বহি থাকিব, এতিয়া যিসকল ধৰক এতিয়া বামুণ সম্প্ৰদায়, মানে যিসকল মানে ব্ৰাহ্মীণ, মানে তেওঁলোকেতো হাল কোবাব নোৱাৰে, তেওঁলোকেতো কেৱল মাত্ৰ তেওঁলোকে ব্ৰেইনটো ইউজ কৰে, লগত তেওঁলোকে পঢ়া শুনা বেছি কৰে। গতিকে সেই মানুহজনৰ লগত ST প্লেনৰ মানুহজনৰ লগত মিলালে হ'ব নেকি? কেতিয়াও নহয়, কাৰণ তেওঁ ঘৰত বহি একেৰাহে পঢ়ি থাকিব, কিবা এটা কৰিব, চাকৰিটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব, আৰু তেওঁলোকে খেতি বাতি কৰি প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ সেইখিনি মানুহে খেতি কৰে। ST এইচৰ বা ST প্লেনৰ বা OBC কিছুমান মানুহে খেতি কৰে, জেনেৰেল কাষ্টৰ মানুহ খেতি কৰে, সেইটো নকৰে বুলি মই নকওঁ। ব্ৰাহ্মীণ সম্প্ৰদায়, মানে ব্ৰাহ্মণ যিসকল, তেওঁলোকেতো খেতি নকৰে, তেওঁলোকৰ লগত ইকুৱেল কৰিলে নহ'ব নহয়। গতিকে সেইকাৰণে মই কথাখিনি কৈছো যে মানে কাষ্ট চিষ্টেমটো থাকিবই, কাষ্ট চিষ্টেমটো উঠাই দিব নোৱাৰে। গতিকে এই কথাখিনি আপোনালোকে নিশ্চয় জানে। মই জনাব বিচাৰিছো যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অভাৰলিপিঙৰ ওপৰত মাত মাতি আহিছে, মই যিটো কৈ আহিছো যে অভাৰলিপিংটো হোৱাটো আমি নিবিচাৰো, এই যিটো চিষ্টেম যদি কৰে তেতিয়াহ'লে বহু প্ৰাৰ্থী উপকৃত হ'ব, আৰু অভাৰলিপিং জীৱনত নহয়। কাৰণ এনেকুৱা প্ৰচেছটো হৈয়ে আছে, প্ৰত্যেক বছৰে চাকৰি পোৱাবিলাকে পাই আছে, সেইটোৱে কৈ থাকে যে একেজন প্ৰাৰ্থীয়ে তেওঁ এইবাৰ LPত পালে, নেক্সট বাৰ তেওঁ UPৰ কাৰণে আবেদন কৰিব, UPৰ কম্পিটিশ্যন প্ৰত্যেকবাৰ হৈ থাকে, আৰু তেওঁলোকে জব এটা পোৱাৰ পিছত তেওঁলোকৰ কোনো টেনশ্যন নাই, তেওঁলোকে আৰামত পঢ়িব পাৰে, কোনো সমস্যা নহয়, টকা পইচাৰ প্ৰব্লেম নহয়, তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয়। গতিকে তেওঁ বিন্দাছ প্ৰিপেৰেশ্যন কৰিব পাৰে, যাৰ কাৰণে তেওঁ UPত পাবলৈ সক্ষম, যথেষ্ট নম্বৰ উঠাই দিয়ে। কিন্তু যিকেইজনে ধৰক এটা চাকৰি পোৱা নাই, তেওঁ যথেষ্ট কষ্ট কৰিছে, মাক দেউতাকে পইচা খৰচ কৰি তেওঁ পঢ়ুৱাই ক্লাছ দিয়ে, তাৰপিছত তেওঁ পাছ কৰিব নোৱাৰে, পাছ কৰিলেও চাকৰি নাপায়, কাৰণ কেলে সেইসকলৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে। এতিয়া এজন শিক্ষকে জব পোৱাৰ পিছত তেওঁ বহুখিনি এক্সপেৰিয়েঞ্চ হৈ যায়, তেওঁ LP স্কুলত ধৰক কিতাপখিনি চালে, পঢ়ুৱালে মিলে, তাৰপিছত তাৰ পৰাতো বহুখিনি কুৱেশ্যন আহি যায়, তেওঁ শিক্ষক হোৱাৰ পিছত তেওঁ বহুখিনি এক্সপেৰিয়েঞ্চ হৈ যায়, তেওঁ UPত পাছ কৰিবলৈ সহজ হৈ যায়। তেওঁ সেইকাৰণে বহুত শিক্ষকে পাছ কৰে, LPত পাছ কৰাৰ পিছত UPত পাছ কৰি দিওঁ সহজতে। গতিকে এই কথাবিলাক আছে, সেইকাৰণে মই কথাখিনি জুকিয়াই মেলি কৈছো যে যদি অভাৰলিপিং নাইকিয়া কৰিবলৈ মন আছে, তেতিয়াহ'লে LP আৰু UPত দুইটাতে উত্তীৰ্ণ হৈ থাকিলেও যিকোনো এটাতে এপ্লাই কৰিব দিব লাগে। যদি তেওঁ LPত কৰে UPত কৰিব নোৱাৰিব, যদি তেওঁ UPত কৰে LPত কৰিব নোৱাৰিব। বিশেষকৈ যিসকল BEd উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকেতো LPত নোৱাৰে, যিসকল DLEd আছে তেওঁলোকেতো UPতে কৰে, গতিকে UPত কৰাৰ পিছত তেওঁলোকেতো UPতে জব ল'ব, তেওঁলোকৰ আপডেট হ'বলগীয়া নাই। যিসকলৰ নেকি DLEd আছে তেওঁলোকে LP আৰু UPত দুইটা অপশ্যন থাকে, তেওঁলোকে যিকোনো এটা কৰিলে হৈ যায়। যদি তেওঁ LPত কৰে তেতিয়াহ'লে LPত 5 বছৰ কৰাৰ পিছত তেওঁ আপগ্ৰেড কৰিব দিব লাগে। তাৰ কাৰণে কোনো নেক্সট বাৰ আকৌ তেওঁ মানে টেট পাছ যিটো হৈয়ে আছে UPটো, গতিকে তেওঁ আপগ্ৰেড হ'বৰ কাৰণে আকৌ তেওঁ টেট পৰীক্ষাত বহিব দৰকাৰ নাই। যদি কোনোবাই ধৰক কেৱল LPত উত্তীৰ্ণ হৈ আছে, তেওঁ LPতে আবেদন কৰিব, কিন্তু UPৰ কাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰিব লাগিব, তেওঁ UPৰ কাৰণে পঢ়িব, তাৰপিছত তেওঁ তেনেধৰণে আপগ্ৰেড হ'ব লাগিব। তেওঁলোকে এই যিটো আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াত তেওঁ যাব পাৰিব যে তেওঁ টেট পাছ হ'ব। কথাখিনি বুজাই দিছো, নিশ্চয় আপুনি বুজি পাইছে হয়তো, যে যদি তেওঁ LPত উত্তীৰ্ণ হৈ থাকে, UPত উত্তীৰ্ণ হ'ব পৰা নাছিলে, LPত জব পাই গ'ল,
তেওঁ আকৌ টেট পৰীক্ষাত বহিলে, বহাৰ পিছত তেওঁ পাছ কৰিলে, পাছ কৰাৰ পিছত তেওঁ এই যি টিচাৰ আপগ্ৰেডেশ্যন তাত তেওঁ আবেদন কৰিব। সেই চিষ্টেমত 5 বছৰ পিছত তেওঁ কৰিব পাৰিব। তেওঁ 5 বছৰ পিছত ইউপিলৈ গুচি গ'ল, তেতিয়া তেওঁ এইটো অভাৰলেপিং নহয়, সেই পোষ্টটো ব্লক কৰিব। ইউপিত পোষ্ট কমকৈ ওলাব, এলপিত বেছিকৈ ওলাব। কথাটো সেইটোৱে আৰু এলপিতে বেছিভাগে মানে পাছ কৰে টেট পৰীক্ষাত, ইউপিত খুব কম পাছ কৰে আৰু কম্পিটিশ্যনো হেভি হয় তাত। এলপিত বেছিভাগ প্ৰাৰ্থীয়ে পাছ কৰে, ইয়াতো কম্পিটিশ্যন, চবতে কম্পিটিশ্যন কোনো নথকা থকা নাই, কিন্তু এলপিত পোষ্ট বেছিকৈ ওলায়। গতিকে এই চিষ্টেমটোৱে মই জনাইছো আপোনালোক, যদি চিষ্টেমটো ভাল পাইছে কমেণ্ট ছেকশ্যনত লিখিব। আৰু যিসকল প্ৰাৰ্থীয়ে এতিয়া অভাৰলেপিং কৰিছে, ইয়াত যিহেতু কৈছে যে 19 তাৰিখৰ পৰা 22 তাৰিখলৈকে যিটো উইথড্ৰ কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে, গতিকে প্ৰাৰ্থীসকলে উইথড্ৰ কৰক। নটিচখন যিটো পোৱা হৈছে, যিসকল প্ৰাৰ্থীয়ে কেইবাখনো চাৰ্টিফিকেট দি এপ্লাই কৰিছিল তেওঁলোকে উইথড্ৰ কৰক। আৰু যিবিলাকে নেকি এলপি আৰু ইউপিত ডাবল পাইছে, যিকোনো এটা যে তেওঁ ল'ব, গতিকে যদি তেওঁ ইউপিত পাইছে এলপিটো উইথড্ৰ কৰি দিয়ক। এইখিনিয়ে জনাবলগীয়া আছিলে। যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয়।